গোৱালপাৰাৰ আগিয়াৰ ৰামপুৰত শোকাবহ এটা ঘটনা সংঘটিত হৈছে। অগ্নিদগ্ধ হৈ ৮ বছৰীয়া এটি শিশুৰ কৰুণ মৃত্যু হৈছে। ঘৰত খেলি থকা অৱস্থাত পেট্ৰলত জুই লাগি মৃত্যু হয় সেই ৮ বছৰীয়া শিশুটিৰ। মৃত শিশুটি অনুজ প্ৰতিম শিৱম বুলি চিনাক্ত কৰা হৈছে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ অহা হৈছিল সেই শিশুটি, কিন্তু তাতেই মৃত্যু হোৱাৰ খবৰ আহিছে। খুবেই দুৰ্ভাগ্যজনক এটা ঘটনা। অনুজ প্ৰতিম শিৱম নামৰ এই কণমানিটিৰ ইতিমধ্যে মৃত্যু হৈছে। ঘৰতেই খেলি থকা অৱস্থাত হঠাৎ জুই লাগি অগ্নিদগ্ধ হৈ মৃত্যু হয় সেই ৮ বছৰীয়া শিশুটিৰ। গোৱালপাৰাৰ আগিয়াৰ ৰামপুৰত শোকাবহ এটা ঘটনা সংঘটিত হৈছে। অগ্নিদগ্ধ হৈ ৮ বছৰীয়া এটি শিশুৰ কৰুণ মৃত্যু হৈছে। ঘৰত খেলি থকা অৱস্থাত পেট্ৰলত জুই লাগি মৃত্যু হয় সেই ৮ বছৰীয়া শিশুটিৰ। মৃত শিশুটি অনুজ প্ৰতিম শিৱম বুলি চিনাক্ত কৰা হৈছে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ অহা হৈছিল সেই শিশুটি, কিন্তু তাতেই মৃত্যু হোৱাৰ খবৰ আহিছে। খুবেই দুৰ্ভাগ্যজনক এটা ঘটনা। অনুজ প্ৰতিম শিৱম নামৰ এই কণমানিটিৰ ইতিমধ্যে মৃত্যু হৈছে। ঘৰতেই খেলি থকা অৱস্থাত হঠাৎ জুই লাগি অগ্নিদগ্ধ হৈ মৃত্যু হয় সেই ৮ বছৰীয়া শিশুটিৰ। গোৱালপাৰাৰ আগিয়াৰ ৰামপুৰত শোকাবহ এটা ঘটনা সংঘটিত হৈছে। অগ্নিদগ্ধ হৈ ৮ বছৰীয়া এটি শিশুৰ কৰুণ মৃত্যু হৈছে। ঘৰত খেলি থকা অৱস্থাত পেট্ৰলত জুই লাগি মৃত্যু হয় সেই ৮ বছৰীয়া শিশুটিৰ। মৃত শিশুটি অনুজ প্ৰতিম শিৱম বুলি চিনাক্ত কৰা হৈছে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ অহা হৈছিল সেই শিশুটি, কিন্তু তাতেই মৃত্যু হোৱাৰ খবৰ আহিছে। খুবেই দুৰ্ভাগ্যজনক এটা ঘটনা। অনুজ প্ৰতিম শিৱম নামৰ এই কণমানিটিৰ ইতিমধ্যে মৃত্যু হৈছে। ঘৰতেই খেলি থকা অৱস্থাত হঠাৎ জুই লাগি অগ্নিদগ্ধ হৈ মৃত্যু হয় সেই ৮ বছৰীয়া শিশুটিৰ। গোৱালপাৰাৰ আগিয়াৰ ৰামপুৰত শোকাবহ এটা ঘটনা সংঘটিত হৈছে। অগ্নিদগ্ধ হৈ ৮ বছৰীয়া এটি শিশুৰ কৰুণ মৃত্যু হৈছে। ঘৰত খেলি থকা অৱস্থাত পেট্ৰলত জুই লাগি মৃত্যু হয় সেই ৮ বছৰীয়া শিশুটিৰ। মৃত শিশুটি অনুজ প্ৰতিম শিৱম বুলি চিনাক্ত কৰা হৈছে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ অহা হৈছিল সেই শিশুটি, কিন্তু তাতেই মৃত্যু হোৱাৰ খবৰ আহিছে। খুবেই দুৰ্ভাগ্যজনক এটা ঘটনা। অনুজ প্ৰতিম শিৱম নামৰ এই কণমানিটিৰ ইতিমধ্যে মৃত্যু হৈছে। ঘৰতেই খেলি থকা অৱস্থাত হঠাৎ জুই লাগি অগ্নিদগ্ধ হৈ মৃত্যু হয় সেই ৮ বছৰীয়া শিশুটিৰ।